শপত গ্ৰহণ কৰিলোঁ আৰু তাৰ ভিতৰত মই এজন আৰু নিশ্চয় আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ টীমত আমি আছোঁ। আমি অসমৰ কাৰণে কাম কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া 5 বছৰত যথেষ্ট কাম কৰিছে। নিশ্চয় যিবিলাক কাম থাকি গৈছে সেইখিনি আমি কাম কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব অসম। আমি নিশ্চয় সকলো মিলি এখন ৰাজ্য কৰিব লাগিব, উন্নত ৰাজ্য। তিনিটা বিভাগৰ মন্ত্ৰী আছিলোঁ ভাৰত চৰকাৰৰ আৰু অসমত মন্ত্ৰী হোৱা নাছিল, দুবাৰকৈ বিধায়ক হৈছিলোঁ। তেতিয়া মই কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়ত কোনো ভাৰতীয় জনতা পাৰ্টীৰ মানুহ নাছিল। উজনি অসমত অকলে বিধায়ক আছিলোঁ। তাৰপিছত 6 বছৰ পিছত প্ৰশান্ত ফুকন ডাঙৰীয়া বিধায়ক হৈছিলে, কিন্তু প্ৰথমত ময়ে আছিলোঁ। 99ত আহিছিলোঁ, তেতিয়া কোনো পাৰ্টীত মানুহ নাছিলে আৰু তেতিয়াৰ পৰা পাৰ্টি কৰি আছোঁ আৰু নিশ্চয় আমি সপোন দেখিছিলোঁ যে এদিন ভাৰতত অসমত চৰকাৰ হ'ব, বুজেনে? সেইটোত নিশ্চয় তেনেকৈ আমাৰ চৰকাৰ হৈছে, ফুল মেজৰিটি চৰকাৰ হৈছে। 102টা চিট আমি পাইছোঁ অসমত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰ যিখিনি কাম কৰিলে নিশ্চয় সেইখিনিকে লৈ আমি ৰাইজৰ ওচৰত গৈছিলোঁ আৰু ভোট পাইছিলোঁ। এইখিনি আপুনি দেখিছে যে অকল শিৱসাগৰটো বাদ দি সকলো চিটতে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA জিকিছে। সকলো ঠাইতে ভাৰতীয় জনতা পাৰ্টি জয়ময় আৰু নিশ্চয় আজি আমি 5জনে শপত গ্ৰহণ কৰিছোঁ। 18জন মন্ত্ৰীমণ্ডলত থাকে, হয়তো 2 এদিনৰ ভিতৰতে আৰু যিবিলাক মন্ত্ৰী আছে তেওঁলোকৰ শপত গ্ৰহণবিলাক হ'ব। মোৰো হয়তো আজি বা কালিৰ ভিতৰত হয়তো মোৰ যিটো মোৰ ডিপাৰ্টমেণ্ট সেইবিলাকো ঘোষণা হ'ব।